পুনৰ ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে পুনৰ এবাৰ এগৰাকী মহিলা অৰ্থাৎ নুৰেদা খাতুন নামৰ এগৰাকী মহিলাক আক্ৰমণ কৰিছে ছয়জনীয়া দুৰ্বৃত্তৰ দলে আৰু হাতত দা জাঠি লৈ এবাৰ চোকা অস্ত্ৰলৈ আক্ৰমণ কৰা হৈছে নুৰেদা খাতুন নামৰ সেই মহিলাগৰাকীয়ে শহুৰেকৰ ঘৰলৈ গৈ থকা অৱস্থাতে ছয়জনীয়া দুৰ্বৃত্তই এইদৰে আক্ৰমণ কৰাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে দলগাঁৱত সংঘটিত হৈছে এই ঘটনা আমি সবিস্তাৰে খবৰ লৈ আহিছো আৰু এইদৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ ঘটনাৰ সন্মুখীন হৈছে নুৰেদা খাতুন নামৰ এগৰাকী মহিলা কিয়নো এইবাৰ শহুৰেকৰ ঘৰলৈ গৈ থকা অৱস্থাতে নুৰেদা খাতুন নামৰ এগৰাকী মহিলাক আচলতে দুৰ্বৃত্তই আক্ৰমণ কৰিছে হাতত চোকা অস্ত্ৰলৈ দা জাঠি লৈ এইদৰে আক্ৰমণ কৰিছে যাৰ ফলত নুৰেদা খাতুন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছয়জনকৈ লোকৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযুক্ত হৈছে সাইফুল ইছলাম মাহা আলী ফেলানী খাতুন ওমৰ আলী চান্দা তাৰা জমিৰ আলীয়ে আক্ৰমণ কৰিছে বুলি অভিযোগ উত্থাপন কৰা হৈছে আৰু লগতে মহিলাগৰাকী অৰ্থাৎ নুৰেদা খাতুনক পৰিকল্পিতভাৱে হত্যাৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে আৰু লগতে দা জাঠি আদি লৈ চোকা অস্ত্ৰৰে সেই ছয়জনীয়া দলটোৱে নুৰেদা খাতুনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনা সংঘটিত হৈছে দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কোনাকাটাত আৰু এইদৰে আচলতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুনৰ উল্লেখ কৰিছো আৰু নুৰেদা খাতুনে সম্প্ৰতি আৰক্ষীৰ কাষ চাপিছে এজাহাৰ দাখিল কৰিছে কিন্তু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু সম্প্ৰতি উপায়বিহীন হৈ পৰিছে নুৰেদা খাতুন উপায়বিহীন হৈ পৰিছে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কোনাকাটাত সংঘটিত হৈছে এক ঘটনা এই মুহূৰ্তত ভুক্তভোগীৰ ভাষ্য আছে আগবঢ়াইছো ঘটনাটো শনিবাৰৰ দিনা 1 তাৰিখত মোৰ তিৰিটো তাৰ বাপকৰ ঘৰত ঘূৰিবলৈ আহিছিলে অহাৰ পিছতে এই কাজা লাগিল আমাৰ শহুৰৰ ঘৰত লগাৰ পিছতে মাহা আলীয়ে কি কৰিলে দা দি মোক তিৰিটোৰ মাথাত আঘাত কৰিলে আঘাত কৰাৰ পিছত মই ঘৰত আছিলোঁ খবৰ পাই কিনে এই হস্পিটেলত আহিলোঁ আহি কিনে ট্ৰিটমেণ্ট কৰিলোঁ এতিয়া মই এই দলগাঁও থানাৰ আৰক্ষীৰ তাত ন্যায় বিচাৰি কেছটো কৰিছিলোঁ এইটো মই ফলাফল পোৱা নাই সেইকাৰণে মই SP অফিচত যাই কিনে কেছটো কৰিছোঁ মই SP অফিচৰ পৰা মিনতি কৰোঁ মোৰ ন্যায় পাব লাগে অঁ ঘটনাটো কিহৰ কাৰণ হৈছে মই গোটেইখিনি নাজানো মোৰ তিৰিটো যে মাৰিছে মই সেইটো ন্যায় বিচাৰোঁ আপুনি কেইজনৰ ওপৰত 6জনৰ ওপৰত মই এজাহাৰ দিছোঁ ক'ত এজাহাৰ দাখিল কৰিছে মই এইটো ফাৰ্ষ্টত দলগাঁও থানাত এজাহাৰ কৰিছোঁ তাৰপিছত SP অফিচত কৰিছোঁ এতিয়া কি লাগে আপোনাক মোক ন্যায় লাগে আপোনাৰ ঘৰ ক'ত আমাৰ ঘৰ 1-2 নম্বৰ বৰুৱাজাৰ 1-2 নং বৰুৱাজাৰ বৰুৱাজাৰ ঘটনাটো ক'ত হৈছিলে ঘটনাটো কোনাকাটা হৈছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত